সিঙৰ আগমনৰ প্ৰাক্ষণত বহল পৰিসৰ ফাট মেলিছে দলীয় নেতৃত্বৰ মাজত আনহাতে হাইকমাণ্ডে সঠিক সিদ্ধান্ত ল'ব বুলি আশাবাদী ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়া সন্মুখত নিৰ্বাচন 1 নৱেম্বৰত অসমলৈ আহিব জিতেন্দ্ৰ সিং এতিয়াও খোৱা কামোৰা কংগ্ৰেছৰ ভিতৰ চৰাত ইতিমধ্যে কংগ্ৰেছৰ অসমৰ তত্ত্বাৱধায়কগৰাকীয়ে এক নিৰ্দেশনাৰ যোগেদি দলীয় কৰ্মকৰ্তাক কেতবোৰ বিষয়ত দিছে কঠোৰ নিৰ্দেশ ইয়াৰ মাজতে দলীয় নেতৃত্বক লৈ অসন্তুষ্টি দেখা গৈছে বিভিন্নজনৰ মাজত শেহতীয়াকৈ এনে চৰ্চাতে ব্যস্ত হৈ পৰিছে কংগ্ৰেছ নেতাসকল এপিচিচিৰ সভাপতি ৰিপুণ বৰা দাগী অপৰাধী বুলি মন্তব্য কৰিছিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ইয়াৰ পিছতে সংবাদ মেল পাতি চাফাই দিলে ৰিপুণ বৰাই কলে হাইকমাণ্ডে বিবেচনা কৰিব তেওঁ দাগী অপৰাধী হয় নে নহয় সেইটো আমাৰ হাইকমাণ্ড আছে কংগ্ৰেছটো আমাৰ হাইকমাণ্ড হাইকমাণ্ডে সেইটো চাব হাইকমাণ্ডে সেইটো চাব মই একো নকওঁ মই দাগী হয় নে নহয় সেইটো মই নকওঁ মই কেলে সেইটো আদালতে ক'ব ৰাইজে ক'ব চৰকাৰে ক'ব আইনে ক'ব গতিকে ৰূপজ্যোতি কুৰ্মীয়ে কি কৈছে কি নকৈছে কাৰণ তেওঁৰ কথাৰ মানে মই উত্তৰ নিদিওঁ আজি ইফালে ৰিপুণ বৰাক সভাপতি পদৰ পৰা আঁতৰাবলৈ হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছিল দলীয় একাংশ কৰ্মীয়ে ইয়াৰ মাজত নাম আছিল দেৱব্ৰত শইকীয়াৰো এই বিষয়টোক লৈ দেৱব্ৰত শইকীয়াই ক'লে হাইকমাণ্ডে বিবেচনা কৰিব বিষয়টো কি লিখিছে কি নাই লিখা দেখা নাই কিন্তু এই দাবীটো লৈ যে যোৱা সময়ছোৱাত সামাজিক মাধ্যম বাতৰি কাকত ইলেক্ট্ৰনিক মিডিয়া সকলোতে মানে কংগ্ৰেছ দলক ইয়াৰ আলমলৈ সমালোচনা কৰি আছে এইটোতো অসত্য নহয় মই মিছা কথা নকওঁ শেহতীয়াকৈ দলত গুৰুত্ব হেৰুৱাইছে একালৰ প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনে ৰকিবুল হুছেইন থকা নথকাটোৱে দলত কোনো প্ৰভাৱ নেপেলায় বুলি আনফালে মন্তব্য কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বান্দৰে উদ্বিগ্ন কৰিছে এগৰাকী বিধায়কক বৰ্তমান বান্দৰৰ ভয়াবহ আগ্ৰাসন অবৈধ বাংলাদেশীৰ দপদপনিৰ দৰে ভয়াবহ হৈ পৰিছে কিন্তু বান্দৰক লৈ চিন্তিত কোন এগৰাকী বিধায়ক অবৈধ বাংলাদেশীৰ দৰে ভয়ানক হৈ পৰিছে বান্দৰৰ সমস্যা অবৈধ বাংলাদেশী দখল কৰিছে চৰ চাপৰি ঘৰৰ ভিতৰত সোমায়ো উপদ্ৰৱ চলাইছে বান্দৰে বান্দৰৰ উপদ্ৰৱক লৈ চৰম উদ্বিগ্নতা প্ৰকাশ কৰিছে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই মানে যেনে ধৰণে যি ধৰণে আজি বাংলাদেশীৰ মানে অগ্ৰাসনৰ কাৰণে লক্ষ লক্ষ বিঘা মাটি আমাৰ হাতৰ পৰা তেওঁলোকে বেদখল কৰি পেলাই আমাৰ হাতৰ পৰা গুচি গৈছে যি ধৰণে ব্ৰহ্মপুত্ৰৰ ইৰোচনত লক্ষ লক্ষ বিঘা মাটি আমাৰ খেতি মাটি গুচি গৈ আমি সৰ্বশান্ত হৈছোঁ ঠিক তেনেকৈ বান্দৰে ভাবিব নোৱাৰাকৈ এটা বৃহৎ মানে প্ৰায় ডিষ্ট্ৰিক্টৰ খেতি এৰিয়াই ক'ব লাগিব বহুত ডাঙৰ ডাঙৰ খেতি এৰিয়া তেওঁলোকৰ উৎপাদত খেতি সমূলঞ্চে খেতি মানে কৰিব নোৱাৰা এটা অৱস্থা হৈ গৈছে বান্দৰৰ উপদ্ৰৱৰ বিষয়টো বিধানসভাতো উত্থাপন কৰিছিল বিধায়কগৰাকীয়ে পিছে একাংশই বিষয়টোৰ ভয়াবহতা উপলব্ধি নকৰাকৈ হাঁহি উৰুৱাই দিলে বিষয়টো কিন্তু বান্দৰৰ বিৰুদ্ধে চৰকাৰে শীঘ্ৰে ব্যৱস্থা নললে ৰাজপথলৈ ওলাই আহিব লাগিব ক্ষোভিত জনতা চৰকাৰে চিৰিয়াছলি লৈ পেলাই মই ভাবোঁ যে কিবা ইয়াৰ ৰাস্তা উলিওৱা প্ৰয়োজন এতিয়া আমাৰ বহুত গাঁৱকে খেতি কৰিব পৰা নাই কোনো বাম খেতি কৰিব নোৱাৰে বান্দৰৰ সমস্যাই উদ্বিগ্ন কৰা প্ৰদীপ হাজৰিকা পিছে তৎপৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ প্ৰদীপ হাজৰিকাৰ বিশ্বাস এইবাৰ নিৰ্বাচনত ভংগ হ'ব আমগুৰিৰ পুৰণি পৰম্পৰা আমি তৈয়াৰ কৰিছোঁ আমাৰ 36,000 মানে ৱৰ্কাৰ এই ৱৰ্কাৰখিনি একদম ষ্টেটিষ্টিকেলি এইটো আমি ঠিক কৰিছোঁ সেইকাৰণে সেইখিনিয়ে কাম কৰিলে আমি 72,000 টাৰ্গেট আমি মিট কৰিম মানে ডেট ইজ আৱাৰ টাৰ্গেট ইজ 72,000 কেমেৰাত পূৰ্ণ বিকাশৰ সহযোগত টিয়কৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট
ৰিক্টাৰ স্কেলত 7 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল তুৰস্ক আৰু গ্ৰীচ। ভয়ংকৰ ভূমিকম্পত 27 জন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে আহত হৈছে শ শ লোক। আৰু ইফালে ভূমিকম্পৰ জোকাৰণি ধ্বংসস্তূপত পৰিণত হ'ল ইজমিৰ চহৰৰ কেইবাটাও অট্টালিকা। প্ৰকৃতিৰ সংহাৰ প্ৰচণ্ড ভূমিকম্পে জোকাৰি গ'ল তুৰস্ক গ্ৰীচ। শুকুৰবাৰ তুৰস্কত ৰিক্টাৰ স্কেলত 7 প্ৰাবল্যৰ ভূমিকম্প। খন্তেকতে ধ্বংসস্তূপত পৰিণত হ'ল কেইবাটাও অট্টালিকা। তুৰস্কৰ পশ্চিম প্ৰান্তৰ চহৰ ইজমিৰৰ দৃশ্য এয়া। হুৰহুৰাই খহি পৰিছে কেইবামহলীয়া অট্টালিকা। ধূলিৰে আৱৰি ধৰিছে সমগ্ৰ অঞ্চল। ভূতৰ ওপৰত দানহ পৰা দি ভূমিকম্পৰ পিছতে উপকূল চহৰখনত ছুনামিয়ে চলালে সংহাৰ। প্ৰকৃতিৰ সংহাৰৰ পিছত এতিয়া ধ্বংসস্তূপৰ মাজত চলিছে উদ্ধাৰ অভিযান। উদ্ধাৰ হৈছে 27 জন লোকৰ মৃতদেহ। আহত হৈছে 700ৰো অধিক লোক। ছুনামিতো মৃত্যু হয় এজন লোকৰ। তুৰস্কৰ লগতে গ্ৰীচৰ ভিন্ন প্ৰান্ততো অনুভূত হয় ভূমিকম্পৰ প্ৰবল জোকাৰণি। গ্ৰীচ টাউনৰ পৰা 14 কিলোমিটাৰ নিলগৰ চামুচ দ্বীপত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰস্থলী। ভূমিকম্পৰ পিছতে ভাইৰেল হৈ পৰিছে ভূমিকম্পৰ সময়ৰ বহুকেইটা দৃশ্য, য'ত প্ৰতিফলিত হৈছে কেনেদৰে আতংকিত হৈ পৰিছিল তুৰস্কৰ লোকসকল। বিগত কিছুদিনত তুৰস্কক জোকাৰি গৈছিল কেইবাটাও সৰু বৰ ভূমিকম্পই। আনহাতে ৰিক্টাৰ স্কেলৰ 7 প্ৰাবল্যৰ ভূমিকম্পৰ পিছতে দেশখনত অনুভূত হৈছে 196টা কম্পন, যিবোৰৰ 23টা ভূমিকম্পৰ প্ৰাবল্য আছিল 4তকৈও অধিক। 1999 চনত তুৰস্কত হোৱা 7.4 ৰিক্টাৰ স্কেলৰ এটা ভূমিকম্পত মৃত্যু হৈছিল প্ৰায় 17,000 লোক। ভূমিকম্পই জোকাৰি যোৱা তুৰস্কত এতিয়া বিভীষিকা। অট্টালিকাৰ ধ্বংসস্তূপৰ মাজত মানুহৰ সন্ধানত চলিছে অভিযান। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18ৰ খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত। কুমাৰীকাটাৰ কালা নদীৰ পাৰত বিভাগটোৱে জ্বলাইলে 3 ট্ৰাক চুপাৰী। ট্ৰাকে ট্ৰাকে চুপাৰী জ্বলাই দিয়াৰ ৰাইজৰ মাজত সৃষ্টি হয় কৌতূহলৰ। কিন্তু বিভাগে কিয় জ্বলাই দিলে বৃহৎ পৰিমাণৰ এই চুপাৰীখিনি, এই সন্দৰ্ভত কিন্তু কোনো মত ব্যক্ত নকৰিলে সংবাদ মাধ্যমৰ আগত। ট্ৰাকে ট্ৰাকে জ্বলিছে চুপাৰী। কুমাৰী